নমস্কাৰ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। আমি অসম GK PYQ প্ৰেক্টিছ কৰি আছিলোঁ আমাৰ আহিবলগীয়া অসম পুলিচ, অসম ফৰেষ্ট ADRE 3.0 কাৰণে। তো আমি এতিয়ালৈকে 15টা লেকচাৰ কমপ্লিট কৰিলোঁ PYQ। তো যিসকলে প্ৰথমৰ পৰা লেকচাৰবোৰ চোৱা নাই, কাইণ্ডলি আপোনালোকে প্ৰথমৰ পৰা লেকচাৰবোৰ চাব, প্লেলিষ্ট বনোৱা আছে। তো আজিও বহুতকেইটা ইম্পৰ্টেণ্ট PYQ লৈছোঁ। এই আটাইবোৰ PYQ হয়, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয়। চ' আপোনালোকে ভালদৰে মন দি চাব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তি বিদ্যানৰ্বৰ চিত্ৰকৰ্ম কাৰ দ্বাৰা কৰা হৈছিল? যি হস্তি বিদ্যানৰ্ভ, এইটো কেতিয়া এইখন ৰচনা কৰা হৈছিল আৰু কাৰ সময়ত ৰচনা কৰা হৈছিল আমি পঢ়িম। অপশ্যন দিয়া আছে সূৰ্যখৰি দৈবজ্ঞ, তাৰপিছত সুকুমাৰ বৰকাইত, দিবৰ আৰু দছাই নে ৰাম সৰস্বতী। চ' শুদ্ধ উত্তৰ হ'ব দিবৰ আৰু দছাই। চিত্ৰকৰ্মখিনি, এই হস্তি বিদ্যানৰ এইখন যি গ্ৰন্থ আছিলে ইয়াৰ চিত্ৰকৰ্মখিনি দিবৰ আৰু দছাই কৰিছিলে। সুকুমাৰ বৰকাইতে এইখন ৰচনা কৰিছিলে। ৰচনাটো কোনে কৰিছিলে? সুকুমাৰ বৰকাইতে লিখিছিলে। আৰু কেতিয়াৰ সময়ত এইখন মধ্যযুগীয় অসমীয়া গ্ৰন্থনে যি আহোম সময় আছিলে, আহোম শাসনৰ সময়ত যেতিয়া আহোম ৰজা কোন আছিলে? শিৱসিংহ আছিলে। শিৱসিংহৰ সময়ত তেওঁৰ যি পত্নী কি আছিলে? ফুলেশ্বৰী আছিলে। ফুলেশ্বৰী, এক ছেকেণ্ড, ফুলেশ্বৰীৰ আদেশত এইখন কি হৈছিলে? হস্তি বিদ্যানৰ ৰচনা কৰিছিলে। সুকুমাৰ বৰকাইতে ৰচনা কৰিছে, ঠিক আছে। আৰু ফুলেশ্বৰীক কি বুলি কয়? বৰ ৰজা বুলিও জনা গৈছিলে, হয় না? বৰ ৰজা বুলিও জনা গৈছিল ফুলেশ্বৰীক, হয়নে? বৰ ৰজা। আৰু শিৱসিংহ আৰু এজন ফুলেশ্বৰীৰ মৃত্যুৰ পিছত আৰু এজন আছিলে যি অম্বিকা আছিল, তেওঁকো বৰ ৰজা বুলি জনা গৈছিলে। অম্বিকাই কি? অম্বিকাৰো আপোনালোকে জানে শিৱদৌল নিৰ্মাণ কৰিছিলে, হয়নে? নেক্সট ৰাম সৰস্বতী অসম ব্যাস বুলি জনা যায়। আমি অলৰেডি বহুতবাৰ পাইছোঁ অসম ব্যাস বুলি জনা যায় ৰাম সৰস্বতীক, হয়নে? ৰাম সৰস্বতীক অসম ব্যাস বুলি বিকজ তেওঁ কি মহাভাৰত ট্ৰান্সলেট কৰিছিল, সম্পূৰ্ণ মহাভাৰতখন অসমীয়াত ট্ৰান্সলেট কৰিছিল। ৰাম সৰস্বতীৰ নামটো সুধে, তেওঁৰ প্ৰকৃত নাম অনিৰুদ্ধ হয়। অনিৰুদ্ধ হয় ৰাম সৰস্বতীৰ প্ৰকৃত নাম। কেতিয়াবা সুধে এইটো কুৱেশ্যনো, মনত ৰাখিব। আৰু তেওঁ কাৰ সময়ত আছিলে? পৃষ্ঠপোষকতা কাৰ লাভ কৰিছিলে? নৰনাৰায়ণ, কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে, হয়নে? ৰাম সৰস্বতীয়ে। আৰু তেওঁৰ যি মহাভাৰতৰ কাৰণে, যি মহাভাৰত অসমীয়াত অনুবাদ কৰিছিল, তাৰ কাৰণে তেখেতক অসম ব্যাস বুলি সম্বোধন কৰে বা অভিহিত কৰিছে। অ'কে। আৰু তেওঁ আৰু লিখিছিলে কাব্য, যেনেকৈ বধ কাব্যৰ সৃষ্টি কৰিছিলে, বধ কাব্য, তাৰপিছত ভীমচৰিত লিখিছিলে, হয়নে? আৰু তেওঁ যি আপোনালোকে আৰু এটা ইম্পৰ্টেণ্ট হয়, মই কৈ গৈছোঁ, মেনশ্যন কৰি গৈছোঁ, যি গীত গোবিন্দ কোনে লিখিছিলে জানেনে? গীতা গোবিন্দ কোনে লিখিছিলে? গীত গোবিন্দ জয়দেৱে লিখিছিলে, হয় না? জয়দেৱে লিখিছিলে। আৰু সেই জয়দেৱৰ গীত গোবিন্দটো না ৰাম সৰস্বতীয়ে অসমীয়ালৈ অনুবাদ কৰিছিলে। তো সেইটো তেওঁৰ এইবিলাক অভূতপূৰ্ব কাৰ্যৰ কাৰণে তেওঁক অসম ব্যাস বুলি অভিহিত কৰে, ৰাইট? আহক নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ। মই এটা কুৱেশ্যন পূৰা ডিটেইল আপোনালোকক যিমানখিনি পাৰোঁ মই কৈ যাম। অ'কে। কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ গোসাই কমলে নিৰ্মাণ কৰা গোসাই কমল আলি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? আশা কৰোঁ সকলোৱে জানিব এইটো। নৰনাৰায়ণ, পৰীক্ষিত নাৰায়ণ, বিশ্বসিংহ নে ৰঘুদেৱ? গোসাই কমল আলি কাৰ ৰাজত্বকালত হৈছিলে? নৰনাৰায়ণৰ ৰাজত্বকালত হৈছিলে। আৰু এইটো গোসাই কমলৰ তত্ত্বাৱধানত সেইটো এই পথটো নিৰ্মাণ কৰা হৈছিলে। আৰু সেইটো কাৰণে এইটো গোসাই কমল আলি নাম দিয়া হয়। আৰু ক'ৰ পৰা ক'লৈকে? নাৰায়ণপুৰলৈ, কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ। কেতিয়াবা এইটো ডিটেইলটো সোধে, ক'ৰ পৰা গোসাই কমল আলি ক'ৰ পৰা ক'লৈকে আছে সেইটোও সোধে। তো আপোনালোকে
সেইটো আপোনালোকে মনত ৰাখিব ৰাইট নেক্সট কুৱেশ্যন স্বৰ্গনাৰায়ণ হিন্দু উপাধি গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা কোন আছিল স্বৰ্গনাৰায়ণ শিৱসিংহ প্ৰতাপ সিংহ জয়ধ্বজ সিংহ নে চহুমুং তো স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা আছিলে চহুমুং আছিলে ৰাইট চহুমুঙক আৰু এটা নাম দিয়া যায় দিহিঙীয়া ৰজা বুলি নাম দিয়া হৈছে না দিহিঙীয়া ৰজা বুলিও নাম দিয়া হয় চহুমুঙক হয়নে দিহিঙীয়া ৰজা বুলিও কয় দিহিঙীয়া ৰজা নামেৰেও তেওঁ জনাজাত আছিলে ৰাইট আৰু এই যি স্বৰ্গদেউ আছে এইটো স্বৰ্গদেউ মানে স্বৰ্গদেউৰ কেতিয়াবা স্বৰ্গদেউটোৰ মিনিংটো সোধে ঠিক আছে স্বৰ্গনাৰায়ণ বা তেওঁক লাইক এই ক্ষমা কৰিব যেতিয়া চহুমুঙে স্বৰ্গনাৰায়ণ উপাধিটো লৈছিল তেতিয়াৰ পৰাই না আহোম ৰজাসকলক স্বৰ্গদেউ হিচাপে লাইক এড্ৰেছ কৰিছিলে স্বৰ্গদেউ বুলি কৈছিলে স্বৰ্গদেউ মিনছ কি যেনেকৈ চহুমুখ স্বৰ্গনাৰায়ণ মানে লাইক স্বৰ্গনাৰায়ণ বা স্বৰ্গদেউ মানে কি সৰগৰ প্ৰভু বা সৰ্গৰ প্ৰভুৰ আহোম মিনিংটো কেতিয়াবা সোধে সেইটো চাওফা হয় আহোম মিনিংটো স্বৰ্গদেউৰ এইটো মনত ৰাখিব অ'কে আৰু তেতিয়াৰ পৰাই আহোম ৰজাসকলক স্বৰ্গদেউ যেতিয়া চহুমুঙে টাইটেলটো গ্ৰহণ কৰিছিল তেতিয়াৰ পৰাই স্বৰ্গদেউ হিচাপে লাইক অভিহিত কৰিছিল বা এড্ৰেছ কৰিছিলে অ'কে শিৱসিংহ কোন আছিলে তেওঁ আহোম ৰজা আছিলে আৰু এইৰ সময়ত মানে শাক্ত ধৰ্মই বহুত প্ৰাধান্য লাভ কৰিছিলে তেওঁ অলপ অন্ধবিশ্বাসীটো আহিব আছিলে হয়নে শিৱসিংহ অলৰেডি আমি পালোঁ তেওঁ যেনেকৈ তেওঁ মৃত্যুৰ ভয়ত তেওঁৰ নিজৰ পত্নী ফুলেশ্বৰীকে কি কৰিছিলে বৰ ৰজা পাতিছিলে হয়নে তাৰপিছত অম্বিকাক বৰ ৰজা পাতিছিলে তো তেওঁৰ সময়ত শাক্ত ধৰ্ম বেছি প্ৰভাৱ পৰিছিলে প্ৰতাপ সিংহ এজন শক্তিশালী ৰজা আছিল আৰু প্ৰতাপ সিংহ এটা নাম এটা আছে যাক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কয় বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কয় প্ৰতাপ সিংহক এইটো মনত ৰাখিব হা আৰু প্ৰতাপ সিংহই দুটা পদ সৃষ্টি কৰিছিলে কি সৃষ্টি কৰিছিলে বৰফুকন আৰু কি সৃষ্টি কৰিছিলে বৰবৰুৱা সৃষ্টি কৰিছিলে হয়নে বৰবৰুৱা সৃষ্টি কৰিছিলে হয়নে বৰফুকন আৰু বৰবৰুৱা সৃষ্টি কৰিছিলে দুটা পদৰ সৃষ্টি কৰিছিলে জয়ধ্বজ সিংহ কোন আছিলে তেওঁক এইটো তেওঁৰ সময়ত কি হৈছিলে মোগলৰ আক্ৰমণ হৈছিলে হা আৰু তেওঁৰ সময়ত তেওঁ ভাগি গৈছিলে আৰু সেইটো কাৰণে জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলি কয় হা ভগনীয়া ৰজা বুলি কয় হয়নে জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলি কয় ৰাইট তো নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ আমি ভালদৰে অসম হিষ্ট্ৰী যেতিয়া পঢ়িম না আমাৰ GK ফাউণ্ডেশ্যন বেটছত তেতিয়া আমি ভালদৰে গোটেইবিলাক ভালদৰে তথ্য পঢ়িম এতিয়া যদি পঢ়িব যাওঁ আমাৰ বহুত টাইম লাগি যাব হয়নে কুৱেশ্যন কৰা নহ'ব চ' আপোনালোকে কাইণ্ডলি কমেণ্ট কৰিব কোনে লুচেন GK বা আমাৰ GK ফাউণ্ডেশ্যন বেটছ চাই আছে GK ফাউণ্ডেশ্যন বেটছ কোনে চাইছে কাইণ্ডলি কমেণ্ট কৰিব আৰু কেনেকুৱা পাইছে আপোনালোকে কাইণ্ডলি কমেণ্টত জনাব আৰু যিসকলে চাইছে তেখেতসকলক অনুৰোধ কৰিছোঁ আপোনালোকে প্ৰথমৰ পৰা চাব হা এনেকৈ অসমীয়াত এটা ৱৰ্ড বাই ৱৰ্ড ট্ৰান্সলেট কৰি আপোনালোকে কোনেও নিদিয়ে আৰু ক'তো নাপায় ইউটিউবত চ' সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে প্ৰথমৰ পৰা চাব আৰু নোট কৰি যাব বহুতে মোক লাইক কমেণ্ট দিছে PDF শ্বেয়াৰ কৰাৰ কাৰণে কিন্তু মই PDF বৰ্তমান এভেইলেবল কৰা নাই মই ভাবিছোঁ আপোনালোকে নোটছ কৰিলে আপোনালোকৰ বহুত বেছি হৃদয়ংগন হ'ব যেতিয়া আপুনি এটা ক্লাছ চাব তাৰপিছত প্ৰথম চাব তাৰপিছত আৰু এবাৰ আপোনালোকে নোটছ কৰিব তেতিয়া আপোনালোকৰ বেছি মনত থাকিব আৰু আপোনালোকে আৰু চাওক পুৰাটো লুচেন জিকেখন মই পুৰা টোটেল এক্সপ্লেইন কৰিছোঁ হয়নে যদি আপুনি গোটেইখিনি নোটছ আপোনালোকে পঢ়িব চায় তেতিয়াহ'লে এখন মহাভাৰত হ'ব হয়নে বহুত ডাঙৰ হ'ব তাতকৈ মই ইম্পৰ্টেণ্ট যিবিলাক লাইন আছে সেইবিলাক হাইলাইট কৰি গৈছোঁ সেইবিলাক আপোনালোকে পঢ়ি যাব আৰু APSCৰ কাৰণে হ'লেতো আপোনালোকে ভালকৈ পঢ়িব লাগিব বাকী নৰ্মেল আমাৰ ADRE আৰু অসম পুলিচৰ কাৰণে যি হাইলাইটেড পইণ্ট হয় সেইবিলাকহে আপোনালোকে চাব অ'কে তো নেক্সট কুৱেশ্যন আহোমৰ শাসনকালত নামনি অসম অঞ্চলৰ সামগ্ৰিক প্ৰশাসনিক মুৰব্বীৰ পদবী কি আছিল নামনি অঞ্চলটো কোনে চাইছিলে আহোমৰ শাসনকালত
নামনি অসমটো বৰফুকনে চাইছিলে, ৰাইট, বৰফুকনে চাইছিলে। আৰু এই নামনি অসমটো আমাৰ ক'ৰ পৰা ধৰাইছিল, যি কলিয়াবৰ নদীৰ পশ্চিম অঞ্চলৰ পৰা বাকী অঞ্চলটো ধৰা গৈছিলে। অ'কে, আৰু ইয়াৰে যি কাৰ্যালয় আছিলে, কাৰ্যালয় গুৱাহাটীত আছিলে। ৰাজখোৱা কি আছিলে? ৰাজখোৱা সোধে, কিন্তু কুৱেশ্যন সোধে। এই ৰাজখোৱাসকল কি আছিলে? বৰফুকন আৰু বৰবৰুৱাৰ অধীনত এটা নিৰ্দিষ্ট সৰু অঞ্চল গোটৰ প্ৰশাসন বা ৰাজ্যপাল আছিলে এজন, ৰাজখোৱাবিলাক, যি ইহঁতে ৰাজখোৱাসকলে কি বৰবৰুৱা আৰু বৰফুকনৰ অধীনত আছিল, বৰবৰুৱা আৰু বৰফুকনৰ তলত আছিলে। ঠিক আছে, এটা পুৰা অঞ্চল, মানে সৰু অঞ্চল এটা, মানে কি বুলি কৈছিলে, জাষ্ট চোৱা চিতা কৰিছিলে। আৰু বৰপত্ৰ গোহাঁই কি আছিলে? তেওঁ এটা মন্ত্ৰী আছিলে, বৰপত্ৰ গোহাঁই। ঠিক আছে, চ' নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ। 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? প্ৰথম ব্ৰিটিছ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে 1826 ইয়াণ্ডাবু সন্ধি হৈছিলে, হয়নে? ইয়াণ্ডাবু সন্ধিৰ পিছত যি আমাৰ অসম ব্ৰিটিছৰ অধীনলৈ যায়, ৰাইট। ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিলে? বৰ্মিছ আৰু ব্ৰিটিছসকলৰ মাজত হৈছিলে। অ'কে, তো প্ৰথম ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কোনে কৰিছিলে? পিয়লি ফুকন, মণিৰাম দেৱান, গোমধৰ কোঁৱৰ নে পিয়লি বৰুৱা? চ' কাৰেক্ট এনচাৰ হ'ব গোমধৰ কোঁৱৰ। গোমধৰ কোঁৱৰে কৰিছিলে, যি ইয়াণ্ডাবু সন্ধিৰ পিছত তেওঁ আকৌ আমাৰ অসমটো যি আহোম ৰুল আছিলে, আহোম ৰাজতন্ত্ৰত আকৌ পুনৰ কৰিব বিচাৰিছিলে। অ'কে, তো সেইটো তেতিয়া ব্ৰিটিছসকলে দমন কৰিছিলে এইটো। পিয়লি ফুকন কোন আছিলে? তেওঁ 1830 বিদ্ৰোহ কৰিছিলে ব্ৰিটিছৰ বিৰুদ্ধে, আৰু তেওঁক বিদ্ৰোহ কৰাৰ কাৰণে ফাঁচি দিয়া হৈছিলে পিয়লি ফুকনক। মণিৰাম দেৱান কি আছিলে? 1857 যি চিপাহী বিদ্ৰোহ হৈছে, অলৰেডি আমি বহুতবাৰ পঢ়িছোঁ মণিৰাম দেৱান। চিপাহী বিদ্ৰোহৰ তেওঁ দেশদ্ৰোহৰ অধীনত মণিৰাম দেৱানক 1858 যোৰহাট কাৰাগাৰত মুকলিভাৱে ফাঁচি দিয়া হয়, হয়নে? পিয়লি বৰুৱা কোন আছিলে? যে মণিৰাম দেৱানৰ লগতে 1858 তেখেতৰ 1858 ফাঁচি দিয়া হয়। তো কুৱেশ্যন সোধে কি মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিলে? তো পিয়লি বৰুৱা হয়। এইটো কুৱেশ্যন এনেকৈ সুধিব পাৰে, চ' আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন মুভ কৰিছোঁ। অসমৰ পৰা কোনখন জিলা পৃথক কৰি পাকিস্তানত দিয়া হৈছিল? চট্টগ্ৰাম, তাৰপিছত খুলনা, চিলট বা চিলেট নে শোলাঘৰ? তো কাৰেক্ট এনচাৰ হ'ব চিলেট জিলা বা চিলেট জিলা। এইটো কেতিয়া হৈছিলে? যেতিয়া ভাৰত পাকিস্তান দুখন পৃথক দেশ হৈছিলে 1947 মাউণ্ট বেটেন প্লেনৰ জৰিয়তে। তেতিয়া চিলেট যি অসমৰ জিলা আছিল তেতিয়া, ঠিক আছে, আৰু পূব পাকিস্তানৰ লগত ইয়াক সংযোগ কৰা হৈছিলে। বৰ্তমান কি হয়? বৰ্তমান বাংলাদেশ হয়নে? বৰ্তমান বাংলাদেশ। তো বাংলাদেশত সংযোগ কৰা, বৰ্তমান আগতে পূব পাকিস্তান আছিলে, এতিয়া বাংলাদেশ, ঠিক আছে। তো তাতে সংযোগ কৰা হৈছিলে। আৰু ইয়াৰ পিছত কেৱল কিছুমান কৰিম বৰ্তমান আমাৰ শ্ৰীভূমি বুলি কয়, কৰিমগঞ্জৰ কিছু অংশ ভাৰত বা অসমৰ সৈতে থাকি গৈছিল সেই সময়ত। অ'কে, চট্টগ্ৰামো আছে, এইটো ইম্পৰ্টেণ্ট, বাকী দুটা ইম্পৰ্টেণ্ট নহয় অপশ্যন। মই বাকী অপশ্যনবিলাকো কৈ যাম অলপ। চ' চট্টগ্ৰাম কি আছিলে? এইটো এটা বেংগলৰ অংশ আছিলে, বেংগলৰ, আমাৰ ৱেষ্ট বেংগলৰ এটা অংশ আছিলে, ঠিক আছে। আৰু চট্টগ্ৰামো পূব পাকিস্তানৰ অংশ হৈছিলে, পূব পাকিস্তানত লৈ গৈছিলে, বৰ্তমান বাংলাদেশ। চিট্টগং বুলিও কয় বা চট্টগ্ৰাম। অ'কে, নেক্সট কুৱেশ্যন। ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ গ্ৰন্থখনৰ লেখক কোন? ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ, ডক্টৰ হীৰেণ গোহাঁই, ডক্টৰ মামণি ৰয়ছম গোস্বামী, হেমেন বৰগোহাঁই নে ডক্টৰ সঞ্জীৱ বৰুৱা? এইকেইটা আটাইবোৰ PYQ হয় দেই, ইম্পৰ্টেণ্ট হয়। তো ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ এই গ্ৰন্থখনৰ লেখক হয় ডক্টৰ সঞ্জীৱ বৰুৱা।
আৰু দুটা অন্যান্য আমি হীৰেণ বৰগোহাঁইৰ বিষয়ে আমি চাওঁ আহক। হীৰেণ বৰগোহাঁই কোন আছিলে? এজন অসমৰ বুদ্ধিজীৱী হয়নে? আৰু তেওঁ কি কৰিছিলে? অসমীয়া জাতীয় জীৱনৰ মহাপুৰুষীয় পৰম্পৰা বুলি তেওঁ এখন বুক লিখিছিলে। তাৰপিছত ডক্টৰ মামণি ৰয়ছম গোস্বামী, ভেৰি ইম্পৰ্টেণ্ট ফিগাৰ। তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে কেতিয়া? 1982 সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। আৰু তেখেতৰ আত্মজীৱনী এখন আছে না, ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন সুধে। আধা লেখা দস্তাবেজ বুলি এখন তেখেতৰ আত্মজীৱনী আছে। দস্তাবেজ বুলি এখন তেখেতৰ আত্মজীৱনী আছে, আধা লেখা দস্তাবেজ বুলি তেখেতৰ আত্মজীৱনী, কুৱেশ্যন সুধে। আৰু তেখেতৰ উপন্যাসো আছে, ইম্পৰ্টেণ্ট উপন্যাস, যেনেকৈ মামৰে ধৰা তৰোৱাল আছে, আৰু আছে দঁতাল হাতীৰ উৱে খোৱা হাওদা বুলি এখন আছে। দঁতাল হাতীৰ উৱে খোৱা হাওদা বুলি আছে, হাওদা। স্পেলিং অলপ খেলি মেলি হৈছে, সেইটো আপোনাৰ এডজাষ্ট কৰি ল'ব। আৰু এখেত আছে হোমেন বৰগোহাঁইদেৱ। তেখেতৰ উপন্যাস এখন ভেৰি ইম্পৰ্টেণ্ট উপন্যাস। তেখেতে এই উপন্যাসখনৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে 1978 সাহিত্য একাডেমী বঁটা লাভ কৰিছে। কোনখনৰ কাৰণে? পিতা পুত্ৰ উপন্যাসৰ কাৰণে হোমেন বৰগোহাঁইদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। আৰু তেখেতৰ কিছুমান আৰু এখন তেখেতৰ আত্মজীৱনীমূলক কাম আছে, গ্ৰন্থ আছে। সেইখন হৈছে আত্ম অনুসন্ধান বুলি এখন তেওঁৰ আত্মজীৱনী আছে, মনত ৰাখিব, কুৱেশ্যন আহে। আত্ম অনুসন্ধান বুলি তেখেতৰ আত্মজীৱনী এখন আছে, ঠিক আছে। চ' ইম্পৰ্টেণ্ট কিছুমান আমি আৰু এখন তেখেতৰ সেয়া আছে, এইটোও কুৱেশ্যন সুধিব। সাউদৰ পুতেকে নাও মেলি যায় বুলিও তেখেতে আৰু লিখিছিলে হালধীয়া চৰাই বাওধান খায়। কাৰ? হোমেন বৰগোহাঁই। ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইবিলাক কুৱেশ্যন সুধে আমাৰ অসমৰ এক্সামত। কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য কিমান চনত ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নতি কৰা হৈছিলে? ৰাষ্ট্ৰীয় উদ্যানলৈ কিমান চনলৈ? 1974, 75, 76 নে 77? তো কাৰেক্ট এনচাৰ হ'ব 1974। আৰু 1985 কি কৰিছিলে? ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট বুলি স্বীকৃতি দিছিলে। কাজিৰঙাৰ লগতে মানসকো দিছিলে। আৰু কাজিৰঙাক 2006 চনত প্ৰজেক্ট টাইগাৰৰ আণ্ডাৰত আহিছিলে। অ'কে, ঘোষণা কৰা হৈছে প্ৰজেক্ট টাইগাৰৰ আণ্ডাৰত। অ'কে, মানে ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল হিচাপে কাজিৰঙাক দিয়া আছিলে 2006 চনত। আমি লাষ্ট এনেকুৱা এটা কুৱেশ্যন পাইছিলোঁ লাষ্ট PYQ প্ৰেক্টিছ কৰাতে। 2011 চনৰ লোকপ্ৰিয় তথ্য অনুসৰি ভাৰতত মহিলা সাক্ষৰতা হাৰ কিমান আছিল? 2011 চনৰ অনুসৰি 64, 70, 62 নে 68.2%? তো একজেক্টলি ইয়াতে অপশ্যনটো ভুল দিছে। একজেক্টলি সেই আছিলে 65.46% আছিলে, বাট ইয়াতে এপ্ৰপ্ৰিয়েট আমি 64 ধৰিম। 64 যিহেতু এটা এপ্ৰক্স দিছে, এই এপ্ৰক্সটো 64 হ'ব। বাট এইটো মনত ৰাখিব 65.46% আছিলে। 65.46% আছিলে। আৰু 2001 চনত সামগ্ৰিক এতে কি আছে? মহিলাৰ সুধিছে ন, মহিলাৰ আমাৰ পুৰুষ মহিলা দুটা মিলি কিনে 74.04% মিলা হয়। মানে অভাৰঅল যদি আমাৰ সাক্ষৰতা হাৰ সোধে আমাৰ ভাৰতৰ 2011 চনত, তেতিয়া 70.44, মানে পুৰুষ মহিলা উভয়ে, ঠিক আছে। যদি অনলি পুৰুষৰ সোধে মেল সোধে, তেতিয়া হ'ব 82.14% হ'ব, 82.14%। অ'কে, আপোনালোকে কমেণ্ট কৰিবচোন হাইয়েষ্ট ল' লিটাৰেচি ৰেট কোনখন ষ্টেটত আছে, আৰু হাইয়েষ্ট লিটাৰেচি ৰেট বৰ্তমান
100% লিটাৰেচি ৰেট এচিভ কৰিছে কোনখন ষ্টেটে কমেণ্ট কৰিব মানে সাক্ষৰতা হাৰ এচিভ কৰিছে আৰু হাইয়েষ্ট ল'টো ক'ত আছে কমেণ্ট কৰিব আৰু আপোনালোকে ক্লাছবোৰ কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰিব ফাউণ্ডেশ্যন বেটছ বোৰো তাৰে ক্লাছবোৰো কেনেকৈ পাইছে কমেণ্ট কৰিব ধৰ্মনিৰপেক্ষ শব্দটো ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কিমান সংখ্যক সংশোধনীৰ দ্বাৰা যোগ কৰা হৈছে ধৰ্মনিৰপেক্ষ মানে সেকুলাৰ তিনিটা ৱৰ্ড যোগ কৰা হৈছিলে সেকুলাৰ ছ'চিয়েলিষ্ট আৰু ইণ্টিগ্ৰিটি আপোনালোকে মনত ৰাখিব SIS সেকুলাৰ ইণ্টিগ্ৰিটি বা ছ'চিয়েলিষ্ট এনেকৈ মনত ৰাখিব বা SSI বুলি মনত ৰাখিব তো কোনটো সংশোধনীৰ কাৰণে 42nd এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে 42 সংখ্যক সংশোধনী আইনৰ জৰিয়তে কেতিয়া হৈছিলে 1976ত হৈছিলে 1976ত হৈছিলে 42 সংখ্যক সংশোধনী আৰু এইটোক মিনি কনষ্টিটিউশ্যন বুলি কয় হা আমাৰ ইণ্ডিয়াৰ এইটো এমেণ্ডমেণ্টক মিনি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুলি কয় মিনি কনষ্টিটিউশ্যন 42 সংখ্যক সংশোধনীক মিনি কনষ্টিটিউশ্যন বুলি কয় এইটো ইম্পৰ্টেণ্ট হয় এই এমেণ্ডমেণ্টৰ জৰিয়তে তিনিটা ৱৰ্ড ইউজ কৰা গৈছিলে এটা হৈছে সমাজবাদী মানে ছ'চিয়েলিষ্ট তাৰপিছত এটা হৈছে সেকুলাৰ অলৰেডি দিছে ধৰ্মনিৰপেক্ষ সেকুলাৰ ঠিক আছে সেকুলাৰ দিছে আৰু কি দিছে ইণ্টিগ্ৰিটি বুলি দিছে ইণ্টিগ্ৰিটি মানে অখণ্ডতা ৱৰ্ড দিছে ইণ্টিগ্ৰিটি ৱৰ্ড দিছে মানে SIS বুলি আপোনালোকে মনত ৰাখিব বাকীবিলাক ইম্পৰ্টেণ্ট নহয় আৰু এটা ইম্পৰ্টেণ্ট আছে কোনটো হৈছে 44 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট মানে 46 সংখ্যক কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কেতিয়া হৈছিলে এইটো 1976 তাৰে 2 বছৰ পিছত 1978ত 44 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট হয় অ'কে আৰু এইখিনি সময়ত 1978 কাৰ সময়ত এইটো জনতা পাৰ্টি বুলি এটা গভমেণ্ট আছিলে হা জনতা পাৰ্টি বুলি গভমেণ্ট আছিলে আৰু তেতিয়াৰ প্ৰাইম মিনিষ্টাৰ আছিলে মোৰাৰজী দেশাই মনত ৰাখিব অ'কে আৰু ইয়াতে বহুত গুৰুত্বপূৰ্ণ দুটামান পদক্ষেপ লোৱা গৈছিলে যি আমাৰ ফাণ্ডামেণ্টেল সম্পত্তিৰ অধিকাৰ আছিলে হা সম্পত্তিৰ অধিকাৰ আছিল 44 কনষ্টিটিউশ্যন এমেণ্ডমেণ্টৰ জৰিয়তে সম্পত্তিৰ অধিকাৰটো এটা আইনী অধিকাৰ হিচাপে আগতে এইটো এটা মৌলিক অধিকাৰ আছিলে সম্পত্তিটোৰ ঠিক আছে তো এইটো গুচাই কিনে আৰ্টিকল নম্বৰ 31 গুচাই কিনে 300A আৰ্টিকলত সন্নিৱিষ্ট কৰা হৈছিলে যাক সম্পত্তিৰ অধিকাৰটো পিছত আইনী অধিকাৰ কৰাইছিলে এইটো ঠিক আছে এইটো আইনী অধিকাৰ হিচাপে কৰিছিলে সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰৰ পৰা আঁতৰাই আইনী অধিকাৰ কৰিছিলে ঠিক আছে এইটো মনত ৰাখিব আৰু নেক্সট আমি কুৱেশ্যন মুভ কৰিছোঁ অশোক মেহতা কমিটিয়ে কৈছিল যে কি কৈছিল জিলা পৰিষদক জিলা পৰ্যায়ত পৰিকল্পনাৰ বাবে দায়িত্বশীল কৰিব লাগে সকলো ৰাজ্যত এখন গ্ৰাম সভা থাকিব সাময়িক নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে মুঠ আসনৰ 1/3 মহিলাৰ বাবে সংৰক্ষিত কৰিব লাগে অশোক মেহতা কমিটি আছিল অশোক মেহতা কমিটিৰ পাৰপ'জ কি আছিল যি আমাৰ ভাৰতৰ পঞ্চায়তী ৰাজ ব্যৱস্থা আছিলে এই পঞ্চায়তী ৰাজ ব্যৱস্থাক 1977ত ইয়াক পুনৰ্জীৱিত কৰাৰ কাৰণে এটা পদক্ষেপ লৈছিলে অশোক মেহতা কমিটি এটা পৰামৰ্শ টোটেল 132টা পৰামৰ্শ আগবঢ়াইছিলে ঠিক আছে আৰু তেখেতসকলে এইটো অপশ্যন হৈছে এইটো অপশ্যন এ হ'ব জিলা পৰিষদ জিলা পৰ্যায়ত পৰিকল্পনাৰ বাবে দায়িত্বশীল কৰিব লাগে জিলা পৰিষদ তেখেতসকলে অশোক মেহতা কমিটিয়ে টু টায়াৰ পঞ্চায়তী ৰাজ ব্যৱস্থা দিছিলে হা দুস্তৰীয় মনত ৰাখিব দুস্তৰীয় ব্যৱস্থাৰ বিষয়ে অশোক মেহতা কমিটিয়ে ৰিকমেণ্ড কৰিছিলে কুৱেশ্যন আহে আৰু 3 টায়াৰ পঞ্চায়ত ৰাজ ছিষ্টেম কোনে দিছিলে এই অশোক মেহতা কমিটিয়ে 2 টায়াৰ দিছিল হা এইটো মনত ৰাখিব 3 টায়াৰটো মনত ৰাখিব 3 টায়াৰটো 1957ত দিছিলে কোনে দিছিলে বলৱন্ত ৰায় মেহতা কমিটি বলৱন্ত ৰায় মেহতা দুটা মেহতাই হ'ব মেহতা কমিটিয়ে দিছিলে 3 টায়াৰ পঞ্চায়ত ছিষ্টেম হা 3 টায়াৰ দিছিলে ঠিক আছে এইটো মনত ৰাখিব 3 টায়াৰ
3 টায়াৰ পঞ্চায়ত ৰাজ ছিষ্টেম দিছিলে এই 3 টায়াৰত কি আছিলে এইটো সোধে এটা হৈছে গ্ৰাম পঞ্চায়ত আৰু এটা হৈছে পঞ্চায়ত সমিতিয়ে দিছিলে পঞ্চায়ত সমিতি দিছিলে আৰু কি দিছিলে এটা জিলা পৰিষদ দিছিলে ঠিক আছে 3 টায়াৰ দিছিলে এইটো মনত ৰাখিব হা সো নেক্সট কোৱেশ্যন মুভ কৰিছোঁ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন ভাৰতীয় সংবিধানৰ কিহত অন্তৰ্ভুক্ত আছে তৃতীয় অনুসূচী পঞ্চম অনুসূচী সপ্তম অনুসূচী নে অষ্টম অনুসূচী কেন্দ্ৰ আৰু অলৰেডি আমি ভালেমান ইয়াৰ লগত ৰিলেটেড কুৱেশ্যন অলৰেডি কৰিছোঁ হয়নে কোনটো আছে সপ্তম অনুসূচীত আছে সপ্তম অনুসূচীত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত কেনেকৈ ক্ষমতা বিভাজন হয় যেনেকৈ তিনিটা লিষ্ট আছে আমি অলৰেডি পাইছোঁ এইটো কুৱেশ্যন ইউনিয়ন লিষ্ট মানে কেন্দ্ৰীয় তালিকাত কি আছে যেনেকৈ খুদে কুৱেশ্যনবিলাক কেন্দ্ৰীয় তালিকাত কি আছে এই তালিকাসমূহৰ যিবিলাক আইন প্ৰণয়ন কেন্দ্ৰই কৰিব পাৰে ইউনিয়ন লিষ্টত যিবিলাক ছাবজেক্ট মেটাৰ আছে সেইবিলাকৰ আইন কিবা যদি আইন সাল সলনি কৰিব লগা হয় তেতিয়াহ'লে কেন্দ্ৰৰহে পাৰিব কোনো ৰাজ্য চৰকাৰে বা কনকাৰেঞ্চ যৌথ তালিকাই কৰিব নোৱাৰে বা যুটীয়া তালিকা নোৱাৰে ইয়াত আছে প্ৰতিৰক্ষা ব্যৱস্থা আছে তাৰপিছত বেংকিং ছিষ্টেম আছে বেংকিং ব্যৱস্থাটো আছে তাৰপিছত বৈদেশিক পৰিক্ৰমা আছে আৰু কি আছে মুদ্ৰা আছে তাৰপিছত আৰু ৰাজ্যিক ষ্টেট লিষ্টত কি আছে ষ্টেট লিষ্ট যিবিলাক ৰাজ্যিক তালিকাত আছে ৰাজ্যৰ তালিকাত কি আছে জানেনে আৰক্ষী আছে তাৰপিছত আপোনাৰ আৰক্ষীৰ পিছত জনস্বাস্থ্য আছে হেল্থ আছে তাৰপিছত কৃষি আছে এগ্ৰিকালচাৰ আছে ঠিক আছে কৃষি আছে আৰু কি আছে বাকি আৰু পঞ্চায়ত আছে পঞ্চায়ত লোকেল গভৰ্ণমেণ্ট আছে ঠিক আছে তাৰপিছত ইউনিয়ন যৌথ কনকাৰেণ্ট লিষ্টত কি আছে কনকাৰেণ্ট লিষ্টত কি আছে যি যুটীয়া তালিকা আছে তাতে কি আছে এইকেইটা ইম্পৰ্টেণ্ট হয় এডুকেশ্যন আছে তাৰপিছত ফৰেষ্ট আছে অৰণ্য ঠিক আছে আৰু এডুকেশ্যন ফৰেষ্ট আৰু লাইক লেবাৰ ৱেলফেয়াৰ এইবিলাক আছে ঠিক আছে এডুকেশ্যন আৰু ফৰেষ্টটো মনত ৰাখিলে হ'ব নেক্সট কুৱেশ্যন মুভ কৰিছোঁ অসমৰ টেৰেকটা উদ্যোগ ক'ত গঢ় লৈ উঠিছে ভেৰি ইম্পৰ্টেণ্ট ৰিচেণ্টলি আমাৰ ৰিপাব্লিক ডেত কি কৈছে এইটো 26 জানুৱাৰীত কি কৰিছে পেৰেড কৰিছে হয়নে কৰ্তব্য পথত ক'ত আছে গোৱালপাৰা জিলা ধুবুৰী বৰাক জিলা নে তিনিচুকীয়া জিলা তো কাৰেক্ট এনচাৰ হ'ব ধুবুৰী জিলা ভেৰি ইম্পৰ্টেণ্ট এইবাৰ কিন্তু আমাৰ এইটো অসমৰ চিম্বল হিচাপে গৈছে দেই এইটো মনত ৰাখিব আৰু কোনখন গাঁৱত আছে সেইটো মনত ৰাখিব হা ধুবুৰীৰ কোনখন আখৰিকান্দি গাঁও বুলি কয় আখৰিকান্দি গাঁৱত আছে ঠিক আছে আখৰিকান্দি গাঁৱত ঠিক আছে এইটো মনত ৰাখিব নেক্সট এইবাৰ কুৱেশ্যন আহিব এইটো বিশ্বৰ আটাইতকৈ ডাঙৰ সমভূমি কোনখন এইবিলাক PYQ হয় বাট তথাপিতো মই বাছি লৈছোঁ ডাঙৰ সমভূমি চাইবেৰিয়ান সমভূমি হিন্দু গংগা সমভূমি না দ্য প্ৰেৰিজ নে দ্য ষ্টেপলেণ্ড তো সমভূমি আছে কণ্টিনিউৱাছ প্লেন হয় চাইবেৰিয়ান সমভূমি হয় অ'কে নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ এইটো আৰু মই কৈ দিছোঁ হিন্দু গংগাই সমভূমি এইটো বিশ্বৰ আটাইতকৈ মানে পলসুৱা সমভূমি লাৰ্জ মানে আলু বইল প্লেন বুলি কয় এইটো হা পলসুৱা মনত ৰাখিব পলসুৱা
সমভূমি বুলি কয় বিশ্বৰ সমভূমি সিন্ধু গংগা সমভূমি বুলি কয় পলসুৱা সমভূমি হা নেক্সট কুৱেশ্যন অসম ৰাজ্যই ভাৰতীয় ভূমিভাগৰ কিমান শতাংশ আৱৰি আছে 3.39 239 2.39 নে 4.39 নে 2.93 তো কাৰেক্ট এনসাৰ হ'ব 2.39 আৰু কিমান কিলোমিটাৰ হেইটো কুৱেশ্যন হ'লে 78.438 কিলোমিটাৰ হা 78.4 আৰে 43 হ'ব না 8 দিছোঁ মই 438 কিলোমিটাৰ হয় হা 78. অসমীয়াত লিখাতে অসমীয়া হৈ গৈছে 78.438 কিলোমিটাৰ আৱৰি আছে এইটো কিলোমিটাৰটো সুধিব পাৰে বা এইটো বিশেষকৈ এইটো পাৰ্চেণ্টে সোধে এইটো PYQ হয় তো কিলোমিটাৰটো সুধিব পাৰে মনত ৰাখিব পানীদিহিং পক্ষী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত যোৰহাট গোলাঘাট শিৱসাগৰ নে ধেমাজি সো এইটো আপোনালোকৰ হোমৱৰ্ক কুৱেশ্যন সকলোৱে কমেন্ট কৰিব কাইণ্ডলি কমেন্ট কৰিব কি কুৱেশ্যন নাম্বাৰ 16 এনেকৈ দি কুৱেশ্যন নাম্বাৰ 16 জাষ্ট স্পেচ দি কিনে আনসাৰ A B C যিকোনো যোনটো ভাবে আপোনালোকে সেইটো আপোনালোকে আনসাৰ কৰিব কমেন্ট সেকশনত কুৱেশ্যন নাম্বাৰ 16 ৰ আনসাৰ A B C D যি আপুনি ভাবে ওকে সো আজিলৈকে ইমানখিনি আছিল কুৱেশ্যন অলপ দীঘলীয়া মই কুৱেশ্যন বেছি আজি লোৱা নাই বিকজ অলপ মই ভাবিলোঁ এক্সপ্লেইন কৰি যাম তো তাৰ কাৰণে অন্য যদি এনেতো মই 20টা 21টা 20টা লওঁ কুৱেশ্যন কেতিয়াবা 25টাও লওঁ বাট আজি বেছি লোৱা নাই 16টা লৈছোঁ তো মই অলপ বেছিকৈ এক্সপ্লেইন কৰিছোঁ কুৱেশ্যনবিলাক অলপ ডেপথত যিহেতু সুধিব পাৰি বুলি তো আশা কৰোঁ সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব সো আমি লগ পাম আকৌ নেক্সট ক্লাছত তাৰ তেতিয়ালৈকে আপোনালোকে ভালকৈ থাকিব আৰু ক্লাছবোৰ নিয়মীয়াকৈ চাই যাব আপোনালোকে ফাউণ্ডেশ্যন বেচৰ ক্লাছবোৰো চাব আৰু PYQ প্ৰেক্টিছবিলাকো চাই যাব তেতিয়া আপোনালোকৰ প্ৰেক্টিছটো ভালে থাকিব লাইক প্ৰেক্টিছটো ভাল হ'ব আৰু মই নট অনলি অসম লগাইছোঁ অসমৰ বেলেগ দুটামানো কুৱেশ্যন এড কৰি গৈছোঁ কাৰণ অসমখিনিও কৰি গ'লে বাকী কুৱেশ্যনো আহেতো বাকী কুৱেশ্যনো আমি বাকীটো ফাউণ্ডেশ্যন বেচতটো পঢ়িমেই ভালদৰে ইয়াতো আমি এনেকৈ ডিটেইল পঢ়ি দিছোঁ সো লগ পাম নেক্সট সেশ্যন গুড নাইট